এতিয়া আমি আমাৰ মোৰে অসমৰ দুজন ষ্টুডেণ্টছৰ লগত আছোঁ। তেওঁলোকে অসমৰ পৰা আহিছে ইয়াতে IAS চিষ্টেমত পঢ়িবৰ কাৰণে। তেওঁলোকে এতিয়া ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড চেমত আছে। তেওঁলোকৰ লগত অলপমান কথা পাতিম, তেওঁলোকে কেনেকুৱা লাগিছে ক'ব নিজৰ পৰা। এই হ'ল ইয়াছিন আৰাফাত। Hello everyone. আৰু এই হ'ল ৱাচিকুৰ ৰহমান। ৱাচিকুৰ ৰহমান এনে আচল হয় ধুবুৰীত, কিন্তু এতিয়া থাকে গুৱাহাটীত। আৰু ইয়াছিনৰ হ'ল হাটচিঙিমাৰীত। ইয়াছিন, তোমাৰ কেনেকুৱা লাগিল ইয়াতে আহি পিনে কলেজত? Hello everyone. My name is Mohammad Yasin Arafat. I am from Assam, Guwahati. So I came here ISSM. My experience is very good. It's a very good institute. You should, if you want to study here in abroad, you should come here. তো ইয়াতে আহি তোমাৰ কেনেকুৱা লাগিল? মানে তোমাৰ কিবা প্ৰব্লেম হৈছে নে আহি পিনে? নাই, আহি পেলাই মোৰ কোনো প্ৰব্লেম হোৱা নাই। বহুত হোষ্টেলত থাকি কেনেকুৱা লাগে? ঠিকে আছে, হোষ্টেলখন ভালে আছে। হোষ্টেলৰ ফুডিংবোৰ কেনেকুৱা? তোমাৰ কিবা অসুবিধা পাইছা ইয়াতে? কাৰণ আমাৰ অসমৰ খাদ্য বেলেগ আৰু ইয়াতে আমি বিদেশত আছোঁ, ফুডিঙৰ কিবা অসুবিধা হৈছে নে? নাই, ইমান মেজৰ ইফ অহা নাই, কিন্তু বাকী চব ঠিকে আছে। পঢ়া শুনাত কিবা অসুবিধা হৈছে নে? লেংগুৱেজ অফ টিচিং বা যিটো আমাৰ মিডিয়া, এওঁলোকে অলপ বেলেগ ভাষাত কয় বা আমি এটা বেলেগ ভাষাত পঢ়িছোঁ, ইয়াতে ভাষা লৈ পেলাই কিবা অসুবিধা আছে নেকি ক্লাছৰুমত? তুমি বুজি পোৱা নাই টিচাৰৰ পৰা? নাই, এনে কোনো প্ৰব্লেম নাই। মানে আমি চব বুজি পাওঁ আৰু মাজে মাজে অলপ হয়, এইটো মেনেজ কৰি লওঁ আৰু এইটো হ'বই বাহিৰত আহিলে। আৰু ইয়াৰে লোকেলছবোৰ কেনেকুৱা? কোঅপাৰেটিভ নে দিগদাৰ কৰে আমাক ইণ্ডিয়ানছ বুলি ভাবি পিনে, মানে অলপমান হেট কৰে আমাক? নাই, কোঅপাৰেটিভ হয়। ইহঁতে বহুত আমাক হেল্প কৰে, যিমানখিনি হেল্পৰ দৰকাৰ হয় সিহঁতে কৰি দিয়ে আমাক। টিচাৰ্ছবোৰ কেনেকুৱা ISSMৰ? কোঅপাৰেটিভ নে অলপমান অসুবিধা কৰে বা পঢ়োৱাত কিবা অসুবিধা হয় নেকি? নাই, টিচাৰ্ছবোৰ বহুত ভালে হয়। আমি তেওঁলোকৰ লগত ইণ্টাৰেক্ট কৰি বহুত ভাল লাগে। আমাৰ ইয়াৰ কেম্পাছ বহুত ধুনীয়া ধুনীয়া হয়, কৰি ভাল লাগে ইয়াতে। তেওঁলোকে দেখা পালে এয়া হ'ল ইয়াছিন, আমাৰ অসমৰ ষ্টুডেণ্টছ। তেওঁ ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছ MBBS। তো এওঁৰ অলপমান আমি ভিউজ ল'লোঁ। আমি লগত এতিয়া ল'ম ৱাচিকুৰ। তোমাৰ ইয়াতে আহি কেনেকুৱা লাগিল? কিৰ্গিস্তানত আহি, বিশকেকত আহি? মই ৱাচিকুৰ ৰহমান, মই গুৱাহাটীৰ, আছামৰ। ইয়াতে আহি মোক নিশ্চয় ভালেই লাগিছে। ইয়াতে পঢ়ি ISSMৰ টিচাৰ্ছকেইটা, ফেকাল্টিকেইটা বহুত ধুনীয়া হয়। এনে একো লেংগুৱেজৰ অসুবিধা নাই। ইয়াতে পঢ়োৱাত ইংলিছে মিডিয়াম হয়, ভালে আৰু। আৰু তোমাৰ হোষ্টেলত কিবা অসুবিধা হৈছে? মানে তোমাৰ কিবা প্ৰব্লেম, খোৱা প্ৰব্লেম, এইটো কি অসুবিধা হৈছে নেকি? নাই, চব ঠিকে আছে। বা তোমাৰ ইয়াৰে লোকেলছবোৰে কিবা অসুবিধা কৰিছে এতিয়াৰ লগত? নাই, আমি যিহেতু ফৰেনাৰ্ছ, আমি ইণ্ডিয়ান হয়, আমাৰ অলপমান দেখাত আমি বেলেগ, ইয়াৰে মানুহখিনি অলপ দেখাত বেলেগ। তো তাৰে কাৰণে কিবা অসুবিধা কৰে, এওঁলোকে দিগদাৰ কৰে নেকি? নাই, লোকেলছবোৰ কোঅপাৰেটিভ হয়, সিহঁতে বহুত হেল্প কৰে আমাক। আৰু ইয়াতে আমাৰ কলেজত ক্লাছৰুমছবিলাক কেনেকুৱা? টিচাৰ্ছবোৰ কেনেকুৱা? পঢ়াত ভালনে? ইংলিছত পঢ়ায়নে? নিশ্চয় ইংলিছতে পঢ়ায়। এনে টিচাৰ্ছবোৰো ভালে হয়। ইয়াতে আহিব পাৰে আপুনি যদি মেডিকেল পঢ়াৰ ইচ্ছা কৰে এব্ৰডত। আৰু এনে একো অসুবিধা নাই বাৰু, ঠিকে আছে চব। ইণ্ডিয়ান টিচাৰ আহেনে ক্লাছ কৰাবৰ কাৰণে? ইণ্ডিয়ান টিচাৰ আহে। MCA ক্লাছৰ আমাৰ ইণ্ডিয়ান টিচাৰে পঢ়ায়। MCA কোচিং হয়? MCA কোচিঙো হয়। তোমালোকে কৰা? এটেণ্ড হয়? কৰোঁ। আৰু ভাল লাগে নে পঢ়া? ভাল লাগে। তেওঁলোকে ভাল ধুনীয়াকৈ পঢ়ায়, কোনো বহুত অসুবিধা ফ্ৰেণ্ডলি হয় টিচাৰকেইটা। আমি যিমানখিনি কৰাইছে আমাক বহুত ভাল লাগিছে। তোমালোক দুইজনে বা তুমি নতুন ষ্টুডেণ্টছক, মানে আহিবলগীয়া কিবা টিপছ বা কিবা ভিউ ক'বা নেকি, যে তেওঁলোকে আহিব পাৰে বা আহিলে ভাল নে বেয়া তেওঁলোকৰ কাৰণে? নিশ্চয় আহিব পাৰে, একো অসুবিধা নাই। ইয়াতে আপুনি আহিলে আপুনি গম পাব, আপুনি একো অসুবিধা নাই, ইয়াতে বহুত ভাল। নিশ্চয় তোমালোকে নতুন ষ্টুডেণ্টছ আহিলে সহায়ো কৰিবা? নিশ্চয় কৰিম, কিয় নকৰিম। তুমি ইয়াছিন, নতুন ষ্টুডেণ্টছৰ কাৰণে কিবা এই টিপছ থাকে যে আমাৰ অসমৰ বহুত ষ্টুডেণ্টছ আছে যোনে মানে নীট স্ক'ৰ ভালে কৰে, কিন্তু ডিউ টু ডিফিচিয়েঞ্চি, চিট কমৰ কাৰণে আমাৰ অসমত নাপায়। তেওঁলোকৰ কাৰণে কিবা এনেকুৱা তোমাৰ মানে টিপছ থাকিব যে কি কৰিব লাগে? আজিকালি যেনেকুৱা আমাৰ চিষ্টেমটো একে হৈছে। আমি চবে এতিয়া MBBS ডিগ্ৰী কমপ্লিট কৰাৰ পিছত আমাক নেক্সট দিব লাগিব। ইণ্ডিয়াত থাকিলেও দিব লাগিব, ইয়াত থাকিলেও দিব লাগিব। তো এইটো কাৰণে যিহেতু আহিব খোজে ইয়াত আহিব পাৰে, নিশ্চয় কোনো অসুবিধা নাই। ইয়াতে কোনো অসুবিধা নহ'ব। ইয়াতে টিচাৰ্ছবিলাকে বহুত কোঅপাৰেটিভ হয়, তেখেতে বহুত হেল্প কৰে। আমাৰ ইণ্ডিয়ান মেনেজমেণ্টটো বহুত ধুনীয়া হয়। সিহঁতে আমাক কোনো অসুবিধা দিয়া নাই। সিহঁতে নিশ্চয় আহিব পাৰে। তোমালোক আমাৰ থ্ৰুদি আহিলা, দানিয়া ইণ্টাৰনেশ্যনেল আতাউৰ ৰহমান, আমাৰ কনচালটেঞ্চি কিবা কমপ্লেইন আছে যে ছাৰ্ভিচত কিবা কমি পাইছা বা মোৰ পৰা কিবা অসুবিধা পাইছা? নাই, আমি একো অসুবিধা পোৱা নাই। আমি যেতিয়া আপোনাক কিবা কওঁ, আপুনি এতিয়া লগে লগে কামটো কৰি দিয়ে। আপুনি মানে সকলো মানে সময়ত আছে আৰু আমাৰ লগত। থেংক ইউ। দুজন হ'ল আমাৰ অসমৰ ষ্টুডেণ্টছ হয়, MBBS পঢ়ি আছে ফাৰ্ষ্ট ইয়াৰত। এওঁলোকৰ আপোনালোকে ভিউজ দেখিলে, আমি পাৰিলে আকৌ এওঁলোকৰ লগত পিছলৈ কথা পাতিম।
আৰু নতুন নতুন ষ্টুডেণ্টছ পালে আমি এনেকৈ ভিউজখিনি কৰিম আপোনালোকে চাব যদি আপোনালোকে ভাল পায় আমাৰ চেনেলটো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব থেংক ইউ Thank you.